মই বৰ্তমান উপস্থিত শিৱসাগৰ চেৰকাপাৰত। প্ৰথমতে মই এটা দৃশ্য দেখাব বিচাৰিছোঁ যে ইয়াত আপোনালোকে দেখিছে এটা অহৰহ পানী বিয়পি আছে। দিখৌ নদীয়ে যি কাল ৰূপ ধাৰণ কৰিছে, সেই কাল ৰূপৰ এইটো এটা প্ৰকোপ বুলি ক'ব লাগিব। অকল শিৱসাগৰ চেৰকাপাৰতে নহয়, শিৱসাগৰ বিভিন্ন প্ৰান্তত এই পানীয়ে নদীৰ মাজত জলমগ্ন হৈ পৰিছে সমগ্ৰ অঞ্চল। নাজিৰাকে ক'ব নে বিহুবৰ হওক, চন্ত্ৰক হওক, সমগ্ৰ অঞ্চল এতিয়া জলমগ্ন হৈ আছে। আৰু এই যি কাল ৰূপ ধাৰণ কৰিছে, এই কাল ৰূপৰ পাছতো এটা বিভাগ আছে, ডিজাষ্টাৰ মেনেজমেণ্ট নামৰ এটা বিভাগ আছে। সেই বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। এই স্থানত আহি পেলাই ডিজাষ্টাৰ মেনেজমেণ্ট উপস্থিত হোৱাহি নাই। তেওঁলোকে ইয়াত যিসকল ৰাইজ আছে, ইয়াত যিসকল ব্যক্তি আছে, সেইসকল ব্যক্তিয়ে তেওঁলোকে ইয়াত ট্ৰেফিকটো চম্ভালি আছে বুলি ক'ব লাগিব। তেওঁলোকে ইয়াত ট্ৰেফিকৰ কাম কৰি আছে, কিন্তু ডিজাষ্টাৰ মেনেজমেণ্ট নামৰ যিটো গ্ৰুপ আছে, তেওঁলোকৰ মানুহ নাই, না আৰক্ষী আছে, প্ৰশাসনৰ কোনো ব্যক্তি আছে। কিন্তু এটা কথা ক'ব লাগিব, ইয়াত আজি 3জনকৈ মন্ত্ৰী ইয়াত উপস্থিত হৈছিলে। সেই মন্ত্ৰীকেইজনে কোনো ধৰণৰ সাহায্য নিদিলে বা কোনো ধৰণৰ একো এটা সকাহ ইয়াৰ ৰাইজক দি থৈ নগ'লে। তাৰ বৰঞ্চ এখন মিটিং কৰিলে, আৰু মিটিঙত তেওঁলোকে কিছু ডিচিশ্যন ল'লে, কিন্তু তাৰ পাছতো ইয়াত আহি পেলাই এই স্থানত আহি পেলাই কোনো এজন ব্যক্তি উপস্থিত নহ'লেই। আৰু এটা কথা ক'ব লাগিব, যিহেতু এই শিৱসাগৰ বিধায়ক অখিল গগৈ আহি পেলাই এতিয়া এই মুহূৰ্তলৈকে আহি পেলাই এই জেগাত উপস্থিত হোৱাহি নাই। ইয়াতো ৰাইজক ক্ষোভ প্ৰকাশ কৰিছে যে অখিল গগৈ আহি পেলাই এই জেগাত উপস্থিত হোৱাহি নাই। অখিল গগৈ আহিব লাগিছিলে, যিহেতু যোৱাকালিৰ পৰা এনেকুৱা ধৰণৰ এটা দুৰ্যোগ চলি আছে, কিন্তু তাৰ পাছতো অখিল গগৈ আহি পেলাই উপস্থিত হোৱাহি নাই। ইয়াত বহু স্থানীয় ব্যক্তি আছে, আমি তেওঁলোকৰ লগতো কথা পাতিব জানিব চেষ্টা কৰিম যে ইয়াত তেওঁলোকে কি ধৰণৰ দুৰ্যোগ ভুগি আছে। আৰু নাজিৰাত, বিশেষকৈ নাজিৰা, শিমলুগুৰি আৰু তাৰ ওচৰ পাজৰ যিসকল অঞ্চল আছে, সেইসমূহ অঞ্চলত জলমগ্ন হৈ পৰিছে, আৰু যাৰ বাবে তেওঁলোকে দুৰ্যোগ ভুগিবলগীয়া আছে। ৰেস্কিউ টিম আহিছিলে, ৰেস্কিউ টিমে তেওঁলোকে ৰেস্কিউ কৰিছে আৰু আনি পেলাই ইয়াত শিৱসাগৰ কেইখনমান স্কুলত তেওঁলোকক ৰখা হৈছে। কি হৈ আছে এই মুহূৰ্তত? চাওক, শিৱসাগৰৰ গোটেই যিমানখিনি জেগা আছিলে, দিখৌপৰীয়া যিমানখিনি জেগা আছিলে, সেই সকলোবিলাক আচলতে ঠাই পানীয়ে গোটেইখিনি বুৰাই লৈ গৈছে। আৰু তাৰ কাষৰীয়া যিবিলাক জেগা আছিলে, সেইবিলাকতো লাহে লাহে পানী সোমোৱা আৰম্ভ কৰিছে। আৰু ইয়াৰে যিসকল আচলতে স্থানীয় নেতা মন্ত্ৰী আছে, ইয়াৰে যিসকল অভিভাৱক মন্ত্ৰী আছে, অসমৰ যিমান কেইজন মন্ত্ৰী আছে, তেওঁলোকে কিন্তু আহিলৈ ইয়াত কিন্তু ফটোশ্বুট কৰি তেওঁলোকে গুচি গৈছে। অথনি দেখিছো কেইজনমান মন্ত্ৰীয়ে ইয়াতে ফটোশ্বুট কৰিছে। ফটোশ্বুট কৰি তেওঁলোকে অলপ দেৰি পিছত ফেচবুকত দিছে। কিন্তু ইয়াত যে যিমানখিনি মানুহ যে ফচি আছে, যিমানখিনি মানুহ যে আবদ্ধ হৈছে, তেওঁলোকক কিন্তু উদ্ধাৰ কৰা বা তেওঁলোকক কিন্তু সহায় কৰা তেওঁলোকক কোনো ধৰণৰ আচলতে কাম আমি দেখা নাই। এই জেগাটো যোনটো চেৰকাপাৰৰ যোনটো জেগা, এই জেগাটোৰ ৰাস্তা ওপৰেদি দিখৌ সমানে সোঁত বৈ আছে, কিন্তু জিলা প্ৰশাসনৰ কোনো এজন কিন্তু বিষয়ববীয়া আহি ইয়াত উপস্থিত হোৱা দেখা নাই। এতিয়ালৈকে কিন্তু ইয়াত এটা পানী বটল যোগান ধৰা আমি দেখা নাই। মানুহৰ ইয়াত হাহাকাৰ পৰিস্থিতি। ইয়াৰ ওচৰ পাজৰৰ যিমানসমূহ ঘৰ আছে, সেই ঘৰবিলাকৰ আচলতে টিঙৰ সমানলৈকে পানী পাৰ হৈ গৈছে। এই ৰাস্তাটো সমানে পানী পাৰ হৈ গৈছে। তাৰ পিছতো কিন্তু তেওঁলোকে যে এনেধৰণৰ ভাও ধৰি তেওঁলোকে যে সোমাই আছে, তেওঁলোকে ক'ত আছে, কি কথা, এতিয়া তেওঁলোকে হেৰাইছে আচলতে। আৰু তেওঁলোকে বানত কোন মানুহ হেৰাইছে সেইটো বিচাৰিব লাগিছিলে, কিন্তু এতিয়া বানাকান্দ ৰাইজে তেওঁলোককে বিচাৰিছে যে ক'ত হেৰাইছে বুলি। এতিয়া ইয়াৰ যিমানসমূহ স্থানীয় ৰাইজ আছে, এই গোটেইবিলাক ঘৰ আচলতে পানীয়ে বুৰাই লৈ গৈছে। আৰু ইয়াৰ মানুহখিনি ক'ত থাকিব, কি খাব, ক'ত যাব, একো ঠিকনা নাইকিয়া হৈছে। উপস্থিত হৈ তেওঁলোকে ফটোশ্বুট কৰিছে, তেওঁলোকে চাই মেলি গুচি গৈছে। চাই মেলি গুচি যাবতো চবেই পাৰে, আপোনালোকে কামটো কৰক। তেওঁলোকে কৈছে SDR বাহিনী লগাইছে, ক'ৰবাত হেলিকপ্টাৰ চলাইছে। আমিতো এখনো হেলিকপ্টাৰ আমাৰ ইয়াত শুনা নাই। তেতিয়াহ'লে আপোনালোকে বেলেগ এটা সমষ্টিত হেলিকপ্টাৰ দিছে, কিন্তু শিৱসাগৰ সমষ্টিত হেলিকপ্টাৰ দিয়া নাই। এনেধৰণৰ কাৰবাৰবিলাক কিয় হৈছে? জানিব পৰা মানে কেইবাটাও ঠাই ইয়াত ঠিক কৰিছে তেওঁলোকে, যিসকল জলমগ্ন হৈ থকা স্থানৰ মানুহখিনি মানুহখিনি ৰাখিবৰ বাবে কেইটামান নিৰ্ধাৰিত ঠাই ঠিক কৰিছে। ইয়াৰ পৰা মানুহ লৈ গৈছে নেকি তেওঁলোকে? ইয়াৰ পৰা মানুহ নিয়ে আমি দেখাই নাই এতিয়ালৈকে। এই আগতে মানুহ ফচি আছে বুলি কৈছে, মানুহ আবদ্ধ হৈ আছে বুলি কৈছে, তেওঁলোককে উলিয়াব পৰা নাই। তেওঁলোকে ইয়াত এটালৈকে পানী বটল এটা যোগান ধৰিব পৰা নাই। আৰু ইয়াৰ মানুহখিনি কলৈ নিব? ইয়াৰ পৰা 10 কিলোমিটাৰ তাত গৈ পিনে তেওঁলোকে বাহৰ পাতিবগে নেকি? ইয়াৰ মানুহখিনি ইয়াতে ৰাস্তা আছে, জেগা আছে, এটা আপোনালোকে ঠাই ঠিক কৰিব লাগিছিলে। মন্ত্ৰী বিমল বৰাই এটা কথা ক'লে যে 4খনকৈ হেলিকপ্টাৰ দিয়া হৈছিলে, কিন্তু তাৰ পাছতো মানুহখিনি আহিবলৈ অমান্তি হ'ল বুলি তেওঁ এটা মন্তব্য কৰিছিলে। তেতিয়াহ'লে সেইটো আচলতে তেওঁলোকে ভুৱা মন্তব্য দিছে। কিন্তু আমিতো হেলিকপ্টাৰ আমাৰ এখনো শুনা নাই ইয়াত শিৱসাগৰত এখনো হেলিকপ্টাৰ উৰাই নাই। ক'ৰ পৰা মানুহ তুলিছে, ক'ত হেলিকপ্টাৰ চলিছে তেওঁলোকে গম পাব। শিৱসাগৰতকৈ বেছি দুৰ্যোগ হৈছে নাজিৰা, চন্ত্ৰক, বিহুবৰ আদি অঞ্চলত বেছি দুৰ্যোগ হৈছে। সেইসমূহ অঞ্চললৈ জানিব পৰা মতে হেলিকপ্টাৰ পঠিয়াইছিলে, আৰু তাৰ মানুহে অমান্তি হ'ল আহিবৰ বাবে নিজৰ ঘৰখন এৰি পেলাই, যাৰ বাবে তাৰ পৰা মানুহ আনিবলৈ তেওঁলোকে নোৱাৰিলে। কিন্তু তেনেকুৱা ধৰণৰ দুৰ্যোগ ইয়াত হৈছে জানো?
মানে ধৰক তেওঁলোকে তাত থাকিব পৰা ব্যৱস্থা আছে। ধৰক ঘৰৰ ওপৰত যদি তেওঁলোকে থাকিব পাৰিছে, সেইটো মানুহে যদি ভাবিছে নিজে ছেফ চাইড হৈ আছে, তেতিয়াহ'লে তেওঁলোকে হৈ আছে। কিন্তু ইয়াত যিসমূহ মানুহ আছে এওঁলোকতো আবদ্ধ হৈ আছে, এওঁলোক ওলাব পৰা নাই কাৰণে তাত আছে। এওঁলোকক উদ্ধাৰ কৰাটো তেওঁলোকৰ প্ৰথম দায়িত্ব, প্ৰথম কাম। কিন্তু এই কামবিলাক তেওঁলোকে আমিতো কৰা দেখা নাই। সেইটো বাবে আমি কৈছো যে আৰু এটা প্ৰশ্ন হলো, শিৱসাগৰ যি বিধায়ক অখিল গগৈ আহি পেলাই এই স্থানত উপস্থিত হৈছিলে নাই হোৱা? নাই, অখিল গগৈ প্ৰতিনিধি পঠাইছে বুলি শুনিছো। অখিল গগৈ আহিছে না আহিছে মই সেইটো আচলতে গম পোৱা নাই, সেইটো মোৰ বিশ্বাস্য বিষয় নহয়। কিন্তু তেওঁলোকে যে মানুহ পঠাইছে, তেওঁলোকে যে কামখিনি কৰিছে, সেই কামখিনিয়ে বহুত সাহায্য প্ৰদান কৰিছে নে? সাহায্য প্ৰদান এতিয়ালৈকে তাৰ পানী বটলো দিয়া নাই। জিলা প্ৰশাসনে হওক, ইয়াৰে নেতা মন্ত্ৰীসকলে হওক, ইয়াৰ যিমান সমূহ আচলতে বিষয়ববীয়া আছে, তেওঁলোকে আচলতে পানী বটল এটাও ইয়াত যোগান ধৰা নাই ৰাতিপুৱাৰ পৰা। ধন্যবাদ জনাইছো। হয়, এটা কথা ইয়াত উল্লেখ কৰিলে যে পানী বটল এটাও দিয়া হোৱা নাই এই স্থানত, খাদ্যৰ কাৰণেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু ইয়াৰ যিসকল ৰাইজ আছে সেইসকল ৰাইজে দুৰ্যোগ ভুগি আছে। অখিল গগৈ এই স্থানত উপস্থিত হোৱা নাই, সেই কথা স্পষ্ট হৈ পৰিলে। আৰু অখিল গগৈ এই ইয়াত থকা স্থানীয় যিসকল ব্যক্তি আছে সেইসকল ব্যক্তিক কোনো ধৰণৰ সাহায্য প্ৰদান কৰা নাই। তেওঁলোকে প্ৰতিনিধি উপস্থিত হৈছে, কিন্তু প্ৰতিনিধি কোনো ধৰণৰ সাহায্য দিয়া নাই। তেওঁলোকে সকাহে দিবলৈ আহিছে। সকাহত এই সময়ত সকাহ কামত নাহে, এই সময়ত সাহায্য কামত আহে। এই সময়ত মানুহ উদ্ধাৰ কৰিব লাগিছিলে, এই সময়ত তেওঁলোকে সকাহ দিব নালাগিছিলে, তেওঁলোকে ভাষণ দিব নালাগিছিলে। এই সময়ত আহি পেলাই একে কামেই কৰি আছে অখিল গগৈ। ঠিক এই জেগাত উপস্থিত হৈ পেলাই প্ৰতিনিধি পদে ভাষণ দি আছে, সেই কথা কোনোমতে মানি ল'ব নোৱাৰি। লাগে বিমল বৰাই হওক, লাগে অন্যান্য মন্ত্ৰী ইয়াত আহিছিলে, কাৰো কথা মানি ল'ব নোৱাৰি। তেওঁলোকৰ ভাষণ মানি ল'ব নোৱাৰি, তেওঁলোকৰ কামহে এই মুহূৰ্তত মানি ল'ব পাৰি। অনাগত সময়ত লক্ষণীয় হ'ব মন্ত্ৰী বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষই কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে ইয়াত থকা স্থানীয় ৰাইজক এই জলমগ্ন স্থানৰ পৰা উদ্ধাৰ কৰিবৰ বাবে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।